কাইলৈ বৰদিন কাইলৈ খ্ৰীষ্টমাছ কিন্তু বৰদিনৰ প্ৰাক মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ কাৰণ এই বৰদিনত সকলোৱে অংশগ্ৰহণ কৰিব নোৱাৰিব মিচিং জনগোষ্ঠীয়ে এইবাৰৰ বৰদিনত অংশগ্ৰহণ কৰিব নোৱাৰিব মিচিং জনগোষ্ঠীৰ ফালৰ পৰা এই নিৰ্দেশ জাৰি কৰা হৈছে আমি বিগৰ আৰম্ভণিতে এটা ডাঙৰ খবৰ আপোনালোকলৈ লৈ আহিছো মিচিং জনগোষ্ঠীৰ কোনো লোকেই এইবাৰ বৰদিনত অংশগ্ৰহণ কৰিব নোৱাৰিব বৰদিনক লৈ ফটোৱা জাৰি কৰা হৈছে বৰদিনত যদি কোনোবাই অংশগ্ৰহণ কৰে তেনে মিচিং সমাজৰ পৰা তেওঁলোকক বহিষ্কাৰ কৰা হ'ব ধৰ্মান্তকৰণক লৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মিচিং জনগোষ্ঠীয়ে মিচিং জনগোষ্ঠীৰ কেইবাটাও দল সংগঠনে এই ফটোৱা জাৰি কৰিছে খ্ৰীষ্টানৰ আগ্ৰাসন ৰোধৰ বাবে জনগোষ্ঠী অঞ্চলত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বৰদিনৰ কাৰ্যসূচীত অংশ লোৱা লোকৰ তালিকা প্ৰস্তুত কৰিব মিচিং লোকসকলে তালিকা প্ৰস্তুত কৰি মিচিং সমাজৰ পৰা বহিষ্কাৰ কৰিব সেই সকল লোকক যিসকলে বৰদিনত যাব মিচিং জনগোষ্ঠীৰ কোনো লোকে অংশগ্ৰহণ কৰিব নোৱাৰিব বৰদিনত কাইলৈ পবিত্ৰ বৰদিন আৰু সেই বৰদিনৰ প্ৰাকখনত ধৰ্মান্তকৰণক লৈ মিচিং সমাজৰ বিভিন্ন দল সংগঠনে ফটোৱা জাৰি কৰিছে আৰু সজাগতাৰ বাবে আটাইতকৈ ডাঙৰ কথা যে বৰদিনৰ আগদিনা সজাগতা সৃষ্টিৰ বাবে মটৰ চাইকেল ৰেলী কৰা হৈছিল আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছো চাওক এই ৰেলী কোনো মিচিং জনগোষ্ঠীৰ কোনো লোক যাতে বৰদিনত নাযায় তাৰ বাবে সজাগতা সৃষ্টি কৰা হৈছে উত্তৰ অসমত বৰদিনত অংশগ্ৰহণ কৰিব নোৱাৰিব সজাগতা সৃষ্টিৰ বাবে এইদৰে বাইক ৰেলী কৰা হৈছে আমি দেখিছোঁ বহু মিচিং লোকক বিভিন্ন প্ৰলোভন দি বিভিন্ন কৌশলৰে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ অভিযোগ উঠি আহিছে জাগৰণ সৃষ্টি কৰাৰ বাবে ঢকুৱাখানাত এই বাইক ৰেলী ধেমাজিৰ মাছখোৱা ঢকুৱাখানাত ব্যাপক প্ৰচাৰ চলোৱা হৈছে আৰু 31 ডিসেম্বৰলৈকে বাইক ৰেলীৰে সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হৈছে মিচিং গাঁওসমূহত এটা ডাঙৰ খবৰ প্ৰথমবাৰলৈ অসমত এনে হৈছে প্ৰথমবাৰলৈ অসমত এটা জনগোষ্ঠীয়ে বৰদিনত যাতে কোনো যাব নোৱাৰে তাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে কোনোবাই যদি বৰদিনত যায় তেওঁলোকক মিচিং সমাজৰ পৰা বহিষ্কাৰ কৰা হ'ব বুলি কৈছে বিভিন্ন লোক মিচিং সমাজৰ বিভিন্ন লোকক ইতিমধ্যে বিভিন্ন কৌশলৰে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰা অভিযোগ উঠি আহিছে মাজুলীত আমি যথেষ্ট দেখিছোঁ ইয়াৰ পিছতে ইয়া গাঁৱে ভূঞে সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হৈছে যাতে বৰদিনৰ কাৰ্যসূচীত কোনো মিচিং জনগোষ্ঠীয় লোকে অংশগ্ৰহণ নকৰে আজিৰ পৰা এই বাইক ৰেলী সজাগতামূলক বাইক ৰেলী আৰু তেওঁলোকৰ অভিযোগ যে তেওঁলোকৰ মিচিং লোকসকলক ধৰ্মান্তৰিত কৰিছে খ্ৰীষ্টান মিছনাৰীয়ে আমাৰ এটা মন্তব্য আছে মন্তব্য শুনাইছোঁ আমাৰতো এইটো পৰিকল্পনা বহুত দিনৰ পৰা আছে এতিয়া আমি লাহে লাহে দেখিছোঁ আমাৰ মিচিং গাঁওবোৰত বিশেষকৈ যিবোৰ ধৰ্মান্তৰকৰণ চলি আছে আগ্ৰাসন চলি আছে বিভিন্ন ধৰণৰ বিভিন্ন ধৰ্মাৱলম্বীৰ তেওঁলোকক আমি বেয়া পোৱা নাই কথা হ'ল আমাৰ যিটো সংস্কৃতি আছে পৰম্পৰা আছে সেইটো সুৰক্ষিত হ'ব লাগিব আৰু আমাৰ সেই পৰম্পৰা আৰু সংস্কৃতিবোৰ তেওঁলোকে যদি বিকৃতকৰণ কৰে ধৰ্মান্তৰণ কৰি পেলাই আমাৰ যদি অস্তিত্ব নাইকিয়া কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ কাৰণে জাতিৰ কাৰণে এটা ডাঙৰ সমস্যা হ'ব সেইকাৰণে আমি এই বাইক ৰেলী কাৰ ৰেলী আমি উলিয়াইছোঁ যে আমি জনজাগৰণ কৰিছোঁ জনমানসক আমি পৰম্পৰাক আমি ৰক্ষা কৰাৰ স্বাৰ্থত আমি গাঁৱে গাঁৱে গৈ তেওঁলোকক আমি জগাব বিচাৰিছোঁ যে আমাৰ ভাষা সংস্কৃতি পৰম্পৰা ইতিমধ্যে বিলুপ্ত হৈ গৈ আছে ইয়াক সুৰক্ষিত কেনেকৈ কৰিব তাৰ স্বাৰ্থতে আমি এটা আৰম্ভ আৰু হ'ব আমি পৰিকল্পনা কৰা হৈছে যে মাজুলীত হ'ব জোনাইত হ'ব ধেমাজিত প্ৰপাৰ ধেমাজি টাউনৰ ভিতৰত হ'ব এনেকুৱা ধৰণৰ এটা পৰিকল্পনা চলি আছে গতিকে আমাৰ ভাইসকলক যিবোৰ ধৰ্মান্তৰিত হৈছে তেওঁলোকক আমি এটা আহ্বান যে কিহৰ দুখত আপোনালোকতো আমাৰ পৰম্পৰাৰ দ্বাৰাহে আপোনালোকৰ জন্ম হৈছে গতিকে কিবা যদি ভুল হৈছে আমাক ক'ব লাগিব
আপুনিতো ইমান দূৰত কিয় গুচি গ'ল? আমি একেলগে আলি আই লৃগাং খালোঁ, আমি একেলগে বিহু মাৰিলোঁ, একেলগে আমি পৰাগ উৎসৱ পাতিছিলোঁ। কিহৰ দুখত আমাৰ মিচিং ভাই ভনী বা পৰিয়ালে যে সাদাগৰত তেনেদৰে কিয় ইমান দূৰলৈ যাব লাগে? তাকে আমি আহ্বান কৰিছোঁ যে আপোনালোকে ঘৰৰ মানুহ ঘৰলৈ ঘূৰি আহক, আমাৰ নিজৰ পৰম্পৰা আমি ৰক্ষা কৰোঁ, একেলগে আমি এটা মঞ্চত মিচিং ৰেগাম উৰৈ বুলি আমি চিঙৰিব লাগে। মিচিং সমাজৰ এই সিদ্ধান্তক, মিচিং সমাজৰ এই যি সিদ্ধান্ত সজাগতাক সমৰ্থন জনাইছে বিজেপিয়ে। বিজেপিৰ সভাপতি ভৱেশ কলিতাই এই প্ৰচেষ্টাক শলাগ লৈছে আৰু সমৰ্থন জনাইছে মিচিং সমাজলৈ। কোনোবাই প্ৰলোভন দি নিছে, তেওঁলোক কিবা সংগঠন তেওঁলোকে কৰিব পাৰে তেওঁলোকৰ লেভেলত, আৰু তেওঁলোকে আহ্বান জনাইছে যে আমাৰ ঘৰৰ পৰা গৈছিলে, আমাক পুৰণি উভতি আহিব লাগে। ডেট ইজ কল্ড ঘৰ বাপচি। আমিতো বিচাৰোঁ কোনোজনে কোনো ধৰ্মান্তৰ হ'ব নালাগে। মোৰ মাক মই ভাল পোৱাটো বেলেগক অপমান কৰা নুবুজায়, মই বাৰম্বাৰ কওঁ। গতিকে মোৰ ধৰ্ম সংস্কৃতিৰ এটা কথা কৈছে যে ধৰ্ম ৰক্ষতি ৰক্ষিত, স্বধৰ্মক ৰক্ষা কৰক, তেতিয়া মানৱ সমাজ আমি ৰক্ষা পাওঁ। কিন্তু আমাক প্ৰলোভন দি এটা কেপচুল দি পুৰণা কাপোৰ দি ধৰ্মান্তৰ কৰিব নালাগে। সদায় মই ইয়াৰ বিৰুদ্ধে কৈ আছোঁ আৰু কৈ যাম, মোৰ কথা ক্লিয়াৰ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।